এভৰিৱান ৱেলকাম টু দ্য ইকুৱেট সায়েন্স। আজি আমি ক্লাছ 9 মেথছৰ ৰেখা আৰু কোণ চেপ্টাৰটোৰ পৰা এটা আমি উপপাদ্য লৈছো, ঠিক আছে? উপপাদ্য 1। তো সেইটো আমি আজি কি কৰিম, প্ৰুফ কৰিব গৈ আছো, ঠিক আছে? তোমাৰ উপপাদ্যটো হৈছে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষক কোণবিলাক সমান হয়, ঠিক আছে? সেইটো আমি প্ৰুফ কৰিব লাগে। চ' অলৰেডি মই বিপৰীত শীৰ্ষক কোণবিলাক হয় বা কেনেকে তাৰ বিপৰীত শীৰ্ষক কোণৰ ফৰ্ম হয় সেই বস্তুবিলাক আমি অলৰেডি আগৰ ক্লাছত ডিছকাশ্যন কৰিছো। যদি তোমালোকে এতিয়া ভিডিঅ'বিলাক চোৱা নাই তো এবাৰ গৈ আমাৰ প্লেলিষ্টত চাব পাৰা, ঠিক আছে? তো যদি অলৰেডি এইটো বস্তু বুজি পাইছা তো আজি তোমালোকৰ ক্লাছটো কি হ'ব, ইজি হৈ যাব, ঠিক আছে? চ' এইটো প্ৰুফ কৰাৰ আগতে আমি ফাৰ্ষ্ট জানিব লাগিব বিপৰীত শীৰ্ষক কোণবিলাক কোনবিলাক হয়, হা, আৰু কেনেকে সেই বস্তুটোৰ ফৰ্ম হয় সেই বিপৰীত শীৰ্ষক কোণবিলাক, ঠিক আছে? তো এতিয়া আমি কি কৰিম, সেই কোণবিলাক মই লাষ্ট ক্লাছত কৈছিলো যে এই কোণবিলাক কি হয় যেতিয়া অপজিট কোণ থাকিব বা বিপৰীত কোণ থাকিব সেইবিলাক কি হয়, পেয়াৰবিলাক সমান হয়। আজি আমি চাব যাই আছো যে সমান কেনেকে হয় বা কিয় সমান হয় এইটো প্ৰুফ কৰিব গৈ আছো, ঠিক আছে? ওকে, তো ফাৰ্ষ্ট আমি ডায়াগ্ৰাম এটা ল'ব লাগিব, ঠিক আছে? তো ডায়াগ্ৰামটো কি, দুটা লাইন ল'ব লাগিব, ঠিক আছে? এটা লাইন মই এনেকে লৈছো, ঠিক আছে? ইয়াক মই কৈছো এ এন বি, ওকে? আৰু এটা লাইন মই এনেকে লৈছো, তো এই লাইনডাল কৈছো মই চি এন ডি, ওকে? তো তোমালোকে দেখিছা অলপ বৰ্ডত দুটা লাইন লৈছো, এটা লাইন কি হয় এ বি আৰু এটা লাইন চি ডি। আৰু যদি তোমালোকে যদি ভালকৈ অবজাৰ্ভ কৰা এই লাইন দুটা কি কৰিছে, এটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে, এটা পইণ্টত লগ হৈছে। সেই পইণ্টটো কি হয়, এই পইণ্টটো, এইটো পইণ্টত দুটা কি কৰিছে, কটাকটি কৰিছে। আৰু কটাকটি কৰাৰ লগে লগে ইয়াত চাৰিটা কোণ ফৰ্ম হৈছে, কোণৰ সৃষ্টি হৈছে। কোনটো কোনটো হয়, এইটো এটা, এইটো এটা, ওকে? দেন এইটো এটা আৰু এইটো এটা। তো চাৰিটা এংগল আছে, চাৰিটা কোণ আছে। আৰু আমি দেখাব লাগে ইয়াতে যিকেইটা বিপৰীত কোণ, এতিয়া এইটোৰ লগত এইটো বিপৰীত, এই দুটা কোণ সমান হয়। এইটো যদি 40 ডিগ্ৰী হয় এইটো 40 ডিগ্ৰী হ'ব, এইটো যদি 30 ডিগ্ৰী হয় 30 ডিগ্ৰী হ'ব। আৰু এইটোৰ লগত কি হয়, এইটো কোণ সমান হয়, ঠিক আছে? তাতে আমি দেখাব লাগে, প্ৰমাণ কৰিব লাগে মেথমেটিকেলি যে সেইকেইটা যে হয়। আমি এতিয়া মুখেৰে কৈ আছো, সেইটো কি মেথছে দেখাব লাগে যে এইটো প্ৰমাণ, মানে সেইটো আমি কি কৰিব লাগে, সেইটো যে সমান যে হয় দেখাব লাগে, মানে গণিতৰ সহায়ত, ঠিক আছে? তুমি ইয়াত চোৱা, আমি এংগল চাৰিটা এংগল পাইছো, ঠিক আছে? এংগল কেইটা কোনটো কোনটো হয়, এংগল এ অ ডি, এইটো এটা এংগল হয়। এ অ চি, এংগল বি অ ডি, ওকে? আৰু এটা এংগল কি হয় চি অ বি। ইয়াত চাৰিটা এংগল আছে, ঠিক আছে? এইকেইটা এংগলৰ পৰা আমি এতিয়া কি কৰিব লাগিব, প্ৰমাণ কৰিব লাগিব, প্ৰমাণ কৰিব লাগে যে এংগল এ অ ডি is equal to angle COB, okay? angle COB এটা দেখাব লাগে ইকুৱেল বুলি। আৰু এটা কি আছে, আৰু এটা পেয়াৰ আছে, এইটো হৈছে angle AOC, এইটো কাৰ লগত ইকুৱেল বুলি দেখাব লাগে, angle BOD লগত ইকুৱেল বুলি দেখাব লাগে, angle BOD এইটো দেখাব লাগে, ঠিক আছে? তো এটা আমি চিত্ৰৰ পৰা কি পাইছো, চিত্ৰৰ পৰা এটা আমি পাইছো কি যে যদি আমি ইয়াতে এইটো আমি ৰেখা কনচিডাৰ কৰিলো ইয়াতে, ওকে? এ বি টো আমি লাইন কনচিডাৰ কৰিছো, এ বি লাইনটো যদি কনচিডাৰ কৰো তেতিয়াহ'লে অ চি টো কি কৰিছে, দুটা চাইডে দুটা এংগল ক্ৰিয়েট কৰিছে। কি কি হয়, বি অ চি আৰু চি এ অ চি, ওকে? বি অ চি বা চি অ বি আৰু এ অ চি দুটা এংগল আছে, এটা এইটো এংগল, এটা এইটো এংগল, এটা এইটো এংগল, ঠিক আছে? তো যিটো আমাৰ এ অ বি দুটা কি ষ্ট্ৰেইট লাইন হয়, এটা বা সৰল ৰেখা হয়, তো এইটো আমাৰ কি হ'ব, এটা সৰল ৰৈখিক জোৰ হ'ব, ঠিক আছে? যদি সৰল ৰৈখিক যদি জোৰ হয় তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এই দুটা এংগল যদি আমি প্লাছ কৰি দিওঁ আমি কি পাই যাম, 180 ডিগ্ৰী পাই যাম, 180 ডিগ্ৰী পাম, ঠিক আছে? তো লিখিলো ইয়াতে আমি, পাইছো যে এ অ চি, এংগল এ অ চি প্লাছ এংগল চি অ বি কিমান হয়, আমি ইয়াৰ পৰা পাইছো 180 ডিগ্ৰী। এই কুৱেশ্যন নাম্বাৰ 1, এটা আমি 1 বুলি লিখি ললো, ঠিক আছে? দেন আৰু এটা বস্তু আমি পাই আছো, এটা যদি আমি ইয়াত চি ডি বুলি কনচিডাৰ কৰিলো লাইনটো, সৰল ৰেখাটো, তেতিয়াহ'লে কি কৰিব পাৰিম, এ অ চি এই এংগলটো কি হ'ব, এটা সৰল ৰৈখিক জোৰ হৈ যাব, তেতিয়াহ'লে কি হ'ব, এই এংগলটো যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে কিমান আহিব, 180 ডিগ্ৰী আহি যাব, ঠিক আছে? তুমি তাৰ পৰা লৈ দিয়া এংগল এ অ চি angle AOC is equal to angle AOD. Sorry, angle AOC plus angle AOD. AOD.
AOC প্লাছ AOD ওকে এতিয়া আমি কি পাই গলো ইয়াৰ পৰা ফাৰ্ষ্ট ইকুৱেশ্যনটো পালো আমি এংগল AOC এংগল COB is equal to 180 ডিগ্ৰী নাম্বাৰ 1 ইকুৱেশ্যন আৰু এংগল AOC প্লাছ এংগল AOD এটা কি হৈ গল প্লাছ কৰিলে আমি কিমান পাই যাম 180 ডিগ্ৰী পাই যাম ওকে তাতে পাম নাম্বাৰ 2 ইকুৱেশ্যন ঠিক আছে তো এটা আমি কি কৰিম চোৱা ইকুৱেশ্যন 1 আৰু 2 দুটাৰে কি হয় সববিলাক ইকুৱেশ্যনৰ কি হয় এটা লেফট সাইড থাকে এটা ৰাইট সাইড থাকে তো ইয়াতে মানে লেফট সাইড আৰু ৰাইট সাইড আছে এই লেফট সাইডে কি আছে এইখিনি টাৰ্ম আছে ইকুৱেল টু ইফালে ৰাইট সাইড হয় তো দুটাৰে কি হয় সেম টাৰ্ম আছে কিটা কি হয় 180 180 তো আমি অলৰেডি জানো যে দুটা ইকুৱেশ্যনৰ যদি এটা সাইডটো যদি কি হয় এটা সাইড যদি ইকুৱেল হয় বা সমান হয় তেতিয়াহ'লে তাৰ আদাৰ সাইডটো কি হৈ যাব অটোমেটিক্যালি সমান হৈ যাব ঠিক আছে তো ইয়াৰ পৰা আমি সেইটো পাই গলো তো আমি কি কৰো এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা বা from 1 and 2 1 and 2 ৰ পৰা 1 and 2 ৰ পৰা আমি কি পালো angle AOC plus angle COB angle AOC plus angle COB is equal to কিমান হয় angle AOC plus angle AOD because আমাৰ এইকেইটা ইকুৱেল হৈ গল ন এইকেইটা যদি ইকুৱেল হৈ যায় তো এই পাৰ্ট কেইটা আমি অটোমেটিক্যালি ইকুৱেল লিখিব পাৰো তো angle AOC plus angle AOD angle AOC plus angle AOD এটা আমাৰ ইকুৱেল হৈ গল ঠিক আছে তো ইয়াৰ পৰা চোৱা AOC both side আছে দুফালে আছে তো এইটো কাটা কাটি গল এটা আমাৰ আহিলে কি এতিয়া angle COB is equal to angle AOD তাৰমানে এতিয়া কি লিখিব পাৰো therefore আমি যেটা কোৱেশ্যনত আমি যেনেকৈ লিখিছিলো সেনেকৈ লিখিব পাৰো angle AOD is equal to angle COB মানে আমাৰ এই এংগল হয় এই এংগলটো ইকুৱেল হৈ যাব angle AOD is equal to angle COB এটা হৈ গল ওকে এটা আমাৰ প্ৰমাণ হৈ গল এইখিনি ওকে this is proof angle AOD is equal to CB তো একেদৰে আমি যদি সেম মেথড ফলো কৰো তেতিয়াহ'লে আমি কি লিখিব পাৰিম একেদৰে আমি লিখিব পাৰিম একেদৰে আমি এইটো লিখিব পাৰো angle AOC is equal to angle BOD এইটো সেকেন্ডটো আমি সেম মেথড ফলো কৰিলে আমি এইটো লিখিব পাৰো angle AOC is equal to angle BOD angle AOC is equal to angle BOD তো আমাৰ এইটো আছিলে প্ৰুফ কৰিব লগা ওকে তো আলটিমেটলি আমাৰ কি হ'ল প্ৰমাণ হৈ গ'ল যে angle AOD কাৰ লগত ইকুৱেল হৈ গ'ল ইয়াতে ডায়াগ্ৰামটো চোৱা angle AOD এইটো ইয়াৰ লগত ইকুৱেল হৈ গ'ল আৰু angle AOC BOD লগত ইকুৱেল হৈ গ'ল ওকে আমাৰ এইখিনি আছিলে এইটো প্ৰুফ হৈ গ'ল আমাৰ ওকে তো আচলতে এইটো কি হয় যেতিয়া আমাৰ দুটা লাইন কি হয় বা দুটা ৰেখা পৰস্পৰে কি কৰে কটাকটি কৰে তেতিয়া কি হয় আমাৰ বিপৰীত শীৰ্ষক কোণৰ সৃষ্টি হয় ঠিক আছে আৰু সেই বিপৰীত শীৰ্ষকবিলাক কি হয় সদায় ইকুৱেল হয় বা সমান হয় এইটো আমি প্ৰুফ কৰিলো আজি ঠিক আছে তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে বুজি পালে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং